প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ চাৰিবেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ সমস্তৰ মধ্যত সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাদেৱে এক পৰম সত্য নিশ্চিত কৰিছে জীৱৰ মংগলৰ অৰ্থে। সেয়া হ'ল চাৰিবেদ 14 শাস্ত্ৰ 18 পুৰাণ সবাৰো মধ্যত মুখ্য মাত্ৰ হৰিনাম। আৰু সেই নাম বস্তুকে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন বস্তুৱে আমি সমস্ত কলিৰ মলমতী মনুষ্য শ্ৰেষ্ঠতম জীৱকে মুখ্য কৰি চেদজ অন্দজ আৰু উদ্ভিদজ বাকী তিনিমুঠি জীৱৰো মংগলৰ অৰ্থে খুব সুন্দৰভাৱে কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱতত পদবন্ধে ছবিচন্দে লেছাৰী দুলৰী আদিৰ মাধ্যমেৰে প্ৰকাশ কৰিছে। আৰু আমি সমস্তজনাই সেই নাম বস্তুক আশ্ৰয় কৰি এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভৰ নিমিত্তে আমি সমস্তজনাই কৃষ্ণকেন্দ্ৰিক ভাৱনাযুক্ত হৈ জীৱন যাপন কৰাৰ প্ৰত্যেকে প্ৰয়াস কৰোঁ। আৰু আজিও সেই নিমিত্তে শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তিৰ পঢ়াশালী ভাগীৰ একান্ত সেৱক বিধান বাপজনাকে মুখ্য কৰি তেৰাৰ গৃহৰ মধ্যে থকা কেওজনা পৰম বৈষ্ণৱে এই ব্যৱস্থা পালন কৰিছে যে কলিত ভকত এসে হৰি অৱতাৰ আপোনাৰ হওক ভকত ভগৱন্তৰ চৰণ সেৱাৰ এক সুন্দৰ অনুষ্ঠান। আৰু আমি মূঢ়মতীকো এই মহান দায়িত্ব অৰ্পণ কৰিছে যে ভগৱন্ত পুৰুষৰ নিৰ্গুণ নাম ব্ৰহ্মৰ জৰিয়তে সবাৰো শ্ৰীচৰণত সেৱা কৰাৰ সুবিধা তেৰা সমস্ত প্ৰদান কৰিছে। আমি পুনশ্চ সবাৰো শ্ৰীচৰণত ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। আৰু মাধৱ পুৰুষজনাই সিদ্ধান্ত দিছে যে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ৰস পায় অমৃত ৰস পায় পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। যদি গুৰুজনাৰ সেই অমৃতময় বাণীক আমি শিৰোগত কৰোঁ তেতিয়াহ'লে আমাকেই সমস্তজনাকেই শাস্ত্ৰ একান্ত ভকত হিচাপে সিদ্ধান্ত দিছে। যদিহে আমি অন্য ৰসৰ প্ৰতি মাজে মাজে আকৃষ্ট হওঁ তেতিয়াহ'লে আমি এশৰণৰ বিপৰীতে দ্বিশৰণ ত্ৰিশৰণ বহুশৰণৰ মাধ্যমেৰে হয়তো জীৱন যাপন কৰা হ'ব। আৰু তেনে জীৱনে কেতিয়াও পূৰ্ণতা লাভ কৰিব নোৱাৰে। গতিকে গুৰুজনাৰ আজ্ঞা শিৰোগত কৰি আমি প্ৰত্যেকেই এক দেৱ এক সেৱ একবিনে নাইকেও পৰম সত্যক হৃদয়ংগম কৰি সুন্দৰভাৱে গৃহস্থী ধৰ্ম পালন সমাজ ব্যৱস্থা পালন আদি আশ্ৰয় কৰাৰ জৰিয়তে সমস্ত জীৱৰে মংগল সাধন হয়। আমি পুনশ্চ সেৱা নিবেদন কৰা হৈছে। একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদ পাঠ আৰু আলোচনাৰ বাবে আমি আগবাঢ়িব বিচৰা হৈছে। আপোনাক সৰ্বজানন্তা আমি মূঢ়মতী নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বই সগুণ সাকাৰ ৰূপ ধাৰণ কৰিছে। কৃপালু গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে যে সেই সংখ্যা হ'ল
চতুৰ্বিংশতি অৱতাৰ অৰ্থাৎ 24 বাৰ আৰু 24 বাৰ অৱতাৰ ধাৰণ কৰি সত্য ত্ৰেতা 2 যুগ পাৰ হৈ দ্বাপৰ যুগৰ অন্তত কলিৰ আদ্যত যেতিয়া পূৰ্ণ ব্ৰহ্ম শ্ৰীকৃষ্ণ ৰূপত অৱতাৰ ধাৰণ কৰিছে আৰু অৱতাৰ ধাৰণ কৰি তেৰাৰ সখা পৰম বান্ধৱ অৰ্জুনৰ আগত সিদ্ধান্ত দিছে বিখ্যাত ভাৰত যুদ্ধৰ প্ৰাক মুহূৰ্তত यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे। যে সময়ে সময়ে আমি ধৰাধামত অৱতৰণ হওঁ, মূল উদ্দেশ্য তিনিটা, যে দুষ্টক দমন, সন্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি ৰক্ষা। ধৰ্মৰ ওপৰত যেতিয়া অধৰ্মৰ প্ৰাদুৰ্ভাৱ বিস্তাৰ হয় তেতিয়াই অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আগত ৰাখি ভগৱন্ত পুৰুষে ধৰাধামত অৱতৰণ হয়, যাক শাস্ত্ৰত সিদ্ধান্ত দিছে অৱতাৰ গ্ৰহণ। আৰু এনেধৰণে বিখ্যাত ভাৰত যুদ্ধৰ অন্তত যেতিয়া হস্তিনাপুৰ এৰি ভগৱন্ত পুৰুষে দ্বাৰকা অভিমুখে প্ৰত্যাগমন কৰিছে, তাৰ প্ৰাক মুহূৰ্তত কৌৰৱ জননী গান্ধাৰীৰ পৰা অভিশাপ লাভ কৰিছে যে যি কূটনীতিৰ দ্বাৰা কৌৰৱ বংশক ধ্বংস কৰা হ'ল, যে হে কৃষ্ণ, তোমাৰ যদুবংশও এদিন তেনেকৈ ভাই ভাতৃৰ মাজতে কটা মৰা কৰি নিশেষ হ'ব। কৌৰৱ জননী গান্ধাৰীৰ সেই অভিশাপক আশীৰ্বাদ হিচাপে শিৰোগত কৰি ভগৱন্ত পুৰুষ আহি দ্বাৰকাত উপস্থিত হ'ল আৰু সেই অভিশাপক ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে তেৰাৰে 8 গৰাকী ধৰ্মপত্নীৰ ভিতৰত মহাভক্ত জাম্বৱন্তৰ কন্যা জাম্বৱতীৰ সুযোগ্য সন্তান শাম্ব কুমাৰ আৰু তেৰাৰ লগৰীয়াসকলক একগোট কৰাই এক লীলা কৰিছে যে 10 মাহ পূৰ্ণ এগৰাকী গৰ্ভৱতী মাতৃৰ দৰে শাম্ব কুমাৰক সজাই পিণ্ডাৰক নামৰ তীৰ্থক্ষেত্ৰত থকা ত্ৰিকালদৰ্শী ঋষিমুনিসকলৰ আগত উপস্থাপন কৰোৱাই তেৰা সমস্তৰ পৰা জনাৰ আগ্ৰহ প্ৰকাশ কৰিছে যে এওঁৰ গৰ্ভত থকা সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব। আৰু ত্ৰিকালদৰ্শী ঋষিমুনিসকলে যোগ বলে সেই উত্তৰটো জানিব পাৰি দ্বাৰকাৰ সেই শিশুসকলৰ ককৰ্থনা, ভৰ্ৎসনা, ইতিকিং আদি মনৰ ভাৱনা জানিব পাৰি পুনশ্চ অভিশাপ প্ৰদান কৰিছে যে সেই ব্যৱস্থাৰ দ্বাৰাই যদুবংশ ধ্বংস হ'ব। আৰু তেনেধৰণে যদুবংশ ধ্বংসৰ অন্তত যেতিয়া ভগৱন্ত পুৰুষে দ্বাৰকাৰ ঘোৰ অৰণ্যৰ মাজত অশ্বত্থ বৃক্ষৰ তলত ব্যাধৰ শৰত শৰবিদ্ধ হৈ পৰি আছে, তেনেতে মহাভক্ত উদ্ধৱে ভগৱন্তক বিচাৰি বিচাৰি অশ্বত্থ বৃক্ষৰ তলত দৰ্শন পাইছে আৰু মনৰ মাজত থকা বিভিন্নতা প্ৰশ্ন অৱতাৰণা কৰিছে আৰু সেই মনৰ ভাৱনাৰূপী প্ৰশ্নৰ উত্তৰ ভগৱন্ত পুৰুষে প্ৰদান কৰিছে। আৰু আজি আমি সেই কথোপকথনকে গুৰুজনাই কৃষ্ণ উদ্ধৱ সংবাদ নামেৰে নামাকৰণ কৰিছে আৰু আমি সমস্তজনাই সেই বিষয়বস্তুকে অকণমান আলোচনাৰ বাবে আগবাঢ়িব বিচৰা হৈছে। 6ষ্ঠ অধ্যায় ছবি। হে ৰাম, কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে শুধন্ত দুনাই, শুনা প্ৰভু জগতৰ বাৰ
জানিলো সন্তৰ সংগে তোমাত ভকতি কৰি এৰাইতেবে সংসাৰৰ তাপ ও ৰাম ৰাম তোমাৰ সংগত ইটো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধৈ গতি কিন্তু বেদে ফুৰৈ গায় জ্ঞান বিনে গতি নাই আগে শুনি ভ্ৰমই মোৰ মতি। ভগৱন্ত পুৰুষে মহাভক্ত উদ্ধৱৰ মনৰ ভাৱনাৰূপী প্ৰশ্নৰ বহুখিনি উত্তৰ প্ৰদান কৰাৰ অন্তত উদ্ধৱ আশ্বস্ত হৈছে আৰু মনৰ ভাৱনা পুনৰ আগবঢ়াইছে প্ৰভুৰ চৰণত যে হে প্ৰভু, তোমাৰ প্ৰশ্নৰ উত্তৰৰ পৰা আমি এই জ্ঞান লাভ কৰিব পাৰিছোঁ যে সন্তৰ সংগ আৰু ভক্তিৰ দ্বাৰা জীৱতত্বই আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক এই তিনি তাপৰ পৰা সহজতে পৰিত্ৰাণ পাব পাৰে। তোমাৰ সংগত ইটো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধৈ গতি। হয় প্ৰভু, তোমাৰ সংগ ভকতি পথ, ইয়াৰ দ্বাৰাই জীৱৰ পৰম মংগল সাধন হয়। কিন্তু প্ৰভু, এই বেদে যে কৈছে জ্ঞানৰ বিনে জীৱৰ গতি নাই, এই কথাখিনি শুনি মোৰ দেখোন মনটো কিবা ভ্ৰম হৈ গৈছে। প্ৰভু, তুমি মোক ইয়াৰ সদ উত্তৰ সহজভাৱেৰে পুনৰ বুজাই দিব লাগে। হে প্ৰভু, কতো বোলে কৰ্ম কৰা, কতো বোলে পৰিহৰা। কোনোৱে কৈছে বেদে হেনো প্ৰকাশ কৰিছে কৰ্মৰ দ্বাৰা জীৱৰ মংগল। কোনো ঋষিমুনিয়ে কৈছে যে বেদত হেনো উল্লেখ আছে কৰ্ম মাৰ্গৰ দ্বাৰা জীৱৰ মংগল নহয়, গতিকে সেইবিলাক ত্যাগ কৰা। ও ৰাম মিলয়াত মনত সংশয়, ইয়াক শুনি মোৰ মনত সংশয় হৈছে। প্ৰভু, তুমি বিনে নাহি আন, তুমি শিৱ সৰ্বজান। বুজাইতো কহিও নিশ্চয়, তোমাৰ বাহিৰে যিহেতু মোৰ পৰম বান্ধৱ নাই দ্বিতীয় এজন, তুমিয়েই যিহেতু শিৱতত্ত্ব, তুমিয়েই যিহেতু সৰ্বজানন্তা, সেইকাৰণে সেই পৰম বান্ধৱ প্ৰভু ভগৱন্ত তুমি আমাক সমস্তখিনি কথা পুনশ্চবাৰ সুন্দৰভাৱে বুজাই দিয়া। যদি বুজাই নিদিয়া তেতিয়াহ'লে আমাৰ অৱস্থা কি হ'ব প্ৰভু জানাই। তোমাৰ লগতে আমাক লৈ যাবলৈ কোৱা হৈছিল, কিন্তু তুমি আমাক তোমাৰ লগত লৈ যাবলৈ ইচ্ছা নকৰিলা। তাৰ বিপৰীতে তুমি আমাক মহান দায়িত্ব অৰ্পণ কৰিলা, মোক বুজাই দিছিলা প্ৰভু। হে ৰাম, দ্বাৰকা নগৰ সাগৰত যাই বেতল, মই গ'লে লোকত মিলিবে বিমংগল।
বল পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ শুইবে অধৰ্মতৰতি যতে ক প্ৰজাৰ তুমি মোক বুজাইছিলা যে তুমি হেনো এই সংসাৰ এৰিলে দ্বাৰকা নগৰখন সাগৰৰ বক্ষত তল যাব সাগৰত ডুব যাব আৰু তুমি গুচি গ'লে যিহেতু সময়ৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবৰ বাবে যুগৰ গৰাকী কলিৰ আগমন হ'ব সেইকাৰণে কলিৰ কৰাল গ্ৰাসত জীৱৰ মাজত অমংগল হ'ব আৰু জীৱবিলাক আচাৰ ভ্ৰষ্ট হ'ব অধৰ্মত ৰতি হ'ব আৰু তুমি মোক কৈছিলা প্ৰভু তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ লুপ্ত শুইবে জ্ঞান ইটো ভকতিৰ পথ আৰু তোমাৰ লগত মই যাওঁ বুলি কওঁতে তুমি মোক কৈছিলা মোক লগত লৈ গ'লে এই সংসাৰত সাংঘাতিক লোকচান হ'ব বিমংগল হ'ব সেই বিমংগল কি যে লুপ্ত হৈব নাইকিয়া হৈ যাব জ্ঞান ইটো ভকতিৰ পথ ভক্তিৰ জ্ঞান পথটো নাইকিয়া হৈ যাব আৰু প্ৰজাবিলাক অধৰ্মিক হ'ব কলিৰ কৰাল গ্ৰাসত পৰি পীড়িত হ'ব আৰু পৰম গতিৰ বিপৰীতে অধোগতি যাব সেইকাৰণে তুমি মোক দায়িত্ব অৰ্পণ কৰিছিলা প্ৰভু ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি আৰু ভকতি কি তুমি মোক তাকো বুজাই দিছিলা প্ৰভু ও ৰাম মোৰ বচন ইটো নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি তোমাৰ বাক্য উলংঘন নকৰিবলৈ মোক তুমি বাৰে বাৰে কৈছিলা আৰু তোমাৰ ভক্তি জীৱৰ মাজত প্ৰচাৰ কৰিবৰ বাবে দায়িত্ব অৰ্পণ কৰিছিলা আৰু সেই ভক্তিৰ বিষয়ে মোক জ্ঞান দিছিলা যে তোমাৰ নাম পদ্মমুখহন্তে কীৰ্তন আৰু তোমাৰ নাম কৰ্ণহন্তে শ্ৰৱণ আৰু ইয়াকে যদি জীৱই আশ্ৰয় নকৰে ও ভকতি নভৈলে ভূমি যাইবে ৰখা তল মোৰ আজ্ঞা পালিয়া ৰহিও মহাবল তোমাৰ আজ্ঞা পালন কৰিবৰ বাবে দায়িত্ব দিছিলা সিদ্ধান্ত দিছিলা যে ভক্তি যদি আশ্ৰয় কৰা নাযায় তেতিয়াহ'লে এই ভূমিখণ্ড পুনৰ ৰসাতললৈ যাব আৰু কৈছিলা এবাৰ এই ভূখণ্ড ৰসাতলত গৈছিল যে পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি নানা দেৱ পূজন কৰয় বলিদান শংখ চাগ মহিষ কাটয় অসংখ্য প্ৰমাণ হিৰণ্যকশিপুৰৰ ভাতৃ আদি দৈত্য হিৰণ্যাক্ষই বসুমতীক নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিবৰ বাবে ৰসাতলত নি লুকুৱাই ৰাখিছিল যিহেতু সেই সময়ত ভক্তিৰ অভাৱ জীৱৰ মাজত আছিল আৰু তুমি তাকেই মোক প্ৰকাশ কৰিছা যে ভক্তি যদি পুনৰ নাইকিয়া হৈ যায় জীৱৰ মাজত তেতিয়াহ'লে বসুমতী ৰসাতললৈ যাবৰ বাবে বৰ বেছি সময় নালাগিব সেইকাৰণে মোক তুমি দায়িত্ব দিছিলা যে তোমাৰ শ্ৰৱণ কীৰ্তন নিৰ্গুণ নাম ভক্তি জীৱৰ মাজত প্ৰচাৰ কৰিবৰ বাবে আৰু মোক বুজাই দিছিলা এই কথাটো প্ৰভু হেৰা যত দেখা সবে মায়াময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম তোমাৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি জীৱৰ মাজত প্ৰচাৰ কৰিবৰ বাবে তুমি মোক পৃথিৱী পৰ্যটন কৰিবলৈ দায়িত্ব দিছিলা
আৰু মোক বুজাই দিছিলা যে চকুৰে যি দেখিম কাণেৰে যি শুনিম সকলো মায়াময় একোটা সপোন মাত্ৰ আৰু সেই সপোনৰূপী মায়াৰ পৰা পৰিত্ৰাণ পাবৰ একমাত্ৰ উপায় হ'ল হৰি মই দেখি দূৰ কৰা মতিভ্ৰম অৰ্থাৎ সমস্ত ভূততে তুমি ব্যাপ্তমান সেইকাৰণে সমস্তকে হৰিময় দৰ্শন পাবৰ বাবে অভ্যাস কৰিবলৈ তুমি মোক উপদেশ প্ৰদান কৰিছিলা সমস্ত ভূততে বিষ্ণু বুদ্ধি নুহে যাৱে কায় বাক্য মনে অভ্যাসিবা এহি ভাৱে ইমান সুন্দৰ দৰ্শন তুমি মোক দিয়াৰ পাছতো হে প্ৰভু কিছু সংশয় মোৰ মাজত তথাপিতো থাকি গ'ল গতিকে প্ৰভু আমি পুনশ্চ তোমাৰ চৰণত সেৱা নিবেদন কৰা হৈছে যে তুমি বিনে নাহি আন তুমি শিৱ সৰ্বজান বুজাইতো কহিও নিশ্চয় তুমি শিৱ তুমি সৰ্বজানন্তা তুমিয়ে মোৰ পৰম বান্ধৱ গতিকে তুমি মোক পুনৰ আৰু সহজকৈ কথাখিনি বুজাই দিয়া প্ৰভু দেৱৰো দেৱতা হুই অৰুণ চৰণ দুই মই থাকো ক্ষণেকো নিৰেখি মহাভাগ্য দূৰ গৈল আজি পৰিছেদ ভৈল তোমাৰ আমাৰ দেখা দেখি তুমি দেৱৰো দেৱতা তোমাৰ অৰুণ চৰণ দুভাগ মই কিমান সময় দেখি থাকিম তাৰ কোনো সিদ্ধান্ত নাই নিশ্চিত নহয় প্ৰভু হয়তো আৰু অলপ সময়ৰ পাছতে তোমাৰ আৰু মোৰ মাজত দেখা দেখি সৌভাগ্য আৰু নাথাকিব সেই প্ৰভু তুমি মোক কৃপা কৰা কতবা পুণ্যৰ ফলে সাক্ষাতে সুধিবে পাইলো দিওক সিদ্ধান্ত নাথ তুমি বিয়োগে আকুল কৰে ধাৰাই লোটক ঝৰে কান্দন্ত উদ্ধৱ সমী সুৰাওৰাৱে উদ্ধৱে কান্দিছে যে ভগৱন্ত পুৰুষে পৰম বান্ধৱে তেওঁক এৰি এই সংসাৰত অকলশৰীয়া কৰি গুচি যাব আৰু মহাভক্ত উদ্ধৱৰ সেই দুখ দেখি ভগৱন্ত পুৰুষে উত্তৰ দিবৰ বাবে আগবাঢ়িছে কিন্তু উত্তৰ কিয় দিব তাৰ সিদ্ধান্ত ভগৱন্ত পুৰুষৰ পদ্ম মুখখনতে নিগৰিত সেই পৰম সত্য কৃপালু গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে ৰাম মাধৱে বুলন্ত সখী শুনিব সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত অন্য এজনে সোধা হ'লে উত্তৰটো কেনেকৈ দিলে হয় আমি নাজানো কিন্তু উদ্ধৱ মহন্তই সোধাৰ বাবে ভগৱন্ত পুৰুষে উত্তৰ দিয়াৰ বিপৰীতে সিদ্ধান্তই পোনপটীয়াভাৱে প্ৰকাশ কৰিছে যে তোমাক মই উত্তৰ নিদিওঁ উদ্ধৱ তোমাক মই সিদ্ধান্তই দিছোঁ কিন্তু এই যে সিদ্ধান্ত দিলে তাৰ মূল কাৰণ কি উদ্ধৱৰ লগত দুটা পৰম তত্ত্ব যোগ হৈ আছে সেই তত্ত্ব দুটা কি মাধৱে বুলন্ত সখী মা মানে লক্ষ্মী ধৱ মানে স্বামী লক্ষ্মীৰ গৰাকী ঈশ্বৰ কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ আৰু সেই মাধৱৰূপী কৃষ্ণ তত্ত্বই সিদ্ধান্ত দিছে এই কাৰণেই যে উদ্ধৱ তুমি শুনা মোৰ দ্বাৰা সৃষ্টি ৩৩ কোটি দেৱ দেৱতাৰ লগত তুমি বন্ধুত্ব স্থাপন নকৰি তুমি কেৱল মোৰ লগত বন্ধুত্ব স্থাপন কৰিলা তুমি মোৰ মহামিত্ৰ ১ নম্বৰ তত্ত্ব ২ নম্বৰ তত্ত্ব ৩৩ কোটি দেৱ দেৱতাৰ ভকত নহয় তুমি কেৱল মোৰ ভকত হলা ভকত একান্ত এই পৰম সত্য দুটা তোমাৰ লগত থকাৰ বাবে তুমি সোধা প্ৰশ্নৰ উত্তৰৰ বিপৰীতে তোমাক আমি সিদ্ধান্তই দি দিয়া হৈছে এতিয়া আমিও প্ৰত্যেক দিনাই হয়তো এনেধৰণে প্ৰাথমিক আঞ্চলিক বা গুৰুগৃহত আমি প্ৰত্যেকে নাম লওঁ ভাগৱত শ্ৰৱণ কৰোঁ কীৰ্তন কৰোঁ কিন্তু আমাৰ মাজত কিয় খামখিয়ালিবিলাক থাকে
তাৰ উত্তৰ হয়তো আমি ভগৱন্তৰ লগত শাস্ত্ৰসন্মতে মিত্ৰতা স্থাপন কৰিব পৰা নাই, হয়তো আমি ভগৱন্ত পুৰুষৰ লগত একাত্মকভাৱে বিলীন হ'বলৈ আমি চেষ্টা কৰা নাই। তেনে কিছু কিছু কাৰণৰ বাবেই হয়তো আমাৰ মাজত এই বিভিন্ন বিভেদখিনি আহি পৰে। দ্বিতীয় স্কন্ধ মহাভাগৱতত সিদ্ধান্ত দিছে যে ভাগৱত যিকোনো এজন ঘটিয়াম বাটিয়াম মানুহে কোৱা কথা নহয়। ভাগৱত হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্বক পায় যেই সেইজন। ভাগৱত হ'ল ভগৱন্ত পুৰুষৰ নিজ মুখৰ বাণী, আৰু স্বয়ং ভাগৱত হ'ল ভগৱন্তৰ বাংময় ৰূপ। তেনে ক্ষেত্ৰত ভাগৱতত নথকা কিছু কিছু চিন্তা আপুনি আমি সমাজত আশ্ৰয় কৰিবলৈ যোৱাটো হ'ল প্ৰথম অপৰাধ। দ্বিতীয়তে ভাগৱত বাংময় মূৰ্তিৰ বাণীৰ দ্বাৰা প্ৰকাশিত যি উপদেশ, সেই উপদেশক শাস্ত্ৰসন্মতে পালন নকৰাটো হ'ল দ্বিতীয় অপৰাধ। গতিকে আমাৰ সমাজ ব্যৱস্থাত এনেধৰণে বিভিন্ন অপৰাধেৰে আমি যুক্ত হৈ থাকোঁ। সেই অপৰাধখিনি আমি যিমান পাৰোঁ নাইকিয়া কৰিবৰ বাবে প্ৰত্যেকে চেষ্টা কৰিব লাগিব। আৰু তাৰেই দৰ্শন হ'ল উত্তম শাস্ত্ৰ মহাভাগৱত। সিদ্ধান্ত দিছে যে আৰু কি তত্ত্বক পায় যেই সেইজন। সকলোৱে ইয়াৰ আমি তত্ত্ব উপলব্ধি কৰিব নোৱাৰোঁ। উপলব্ধি কৰিব পাৰে কেৱল সেইজনেহে যিজনে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভক্তিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। ভক্তিৰ প্ৰভাৱত মন নিৰ্মল হ'ব লাগিব, আৰু ভক্তিৰ প্ৰভাৱত মন নিৰ্মল হ'বৰ বাবে আমি শুদ্ধভাৱে কৃষ্ণত শৰণ গ্ৰহণ কৰিব লাগিব। আৰু সি মহাজনে আৰু তত্ত্বক পাৱয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। ভাগৱত পুৰাণে আমাক এই সিদ্ধান্তটো দিছে যে এটি শুদ্ধ মনৰ গৰাকী হ'বৰ বাবে শুদ্ধভাৱে আমি কৃষ্ণত শৰণ ল'ব লাগিব। আৰু এই প্ৰক্ৰিয়াটোৰ দ্বাৰাহে এটি জীৱতত্বৰ লগতে গৃহস্থী ধৰ্ম পালন কৰা গৃহস্থীখন, লগতে সেই গৃহস্থী এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰকৈ বসবাস কৰি যি সমাজ গঠন কৰিছোঁ বা প্ৰাথমিক গঠন কৰিছোঁ, সমস্তৰে সৰ্বাংগীনভাৱে মংগল সাধন হ'ব। এই সিদ্ধান্ত ভাগৱতে আমাক প্ৰকাশ কৰিছে। আৰু সেই সিদ্ধান্তকে উদ্ধৱক ভগৱন্ত পুৰুষে প্ৰকাশ কৰিলে এই কাৰণে, কাৰণ উদ্ধৱৰ লগত সেই পৰম সত্য দুটা যোগ হৈ আছে। আৰু ভগৱন্ত পুৰুষে মহাভক্ত উদ্ধৱৰ দুখত দুখী হৈও ভগৱন্ত পুৰুষে মহাভক্ত উদ্ধৱক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে। গুৰুজনাই ভাগৱতৰ পদত উল্লেখ কৰিছে, হেৰা বুলন্ত মধুৰ বাণী, তাপতে যা মহামানী, তুমি মহা সুহৃদয় আমাৰ, জানা মায়াময় ইটো সংশয় পুছিলা যিটো, শুনিও উত্তৰ তুমি তাৰ। সেইকাৰণে গুৰুজনাই কৈছে, শুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, আতপৰে আনপুণ্য নাহিকে কলিত। অৰ্থাৎ গুৰুজনাই আমি সমস্তজনাকে শিকাই দিব বিচৰা সংস্কৃতিটোৰ নাম হ'ল কৃষ্ণ সংস্কৃতি। সেইজন ভজনীয় তত্ত্ব কৃষ্ণ, যিজনে ৯৯ বাৰলৈকে শিশু পালে গালি পৰাৰ পাছতো সহ্য কৰি আছে আৰু আমাক সেই সংস্কৃতি শিকাইছে। এতিয়া আমি ভকত হৈ, প্ৰাথমিকৰ সম্পাদক হৈ, সভাপতিৰ দায়িত্ব পালন কৰি কোনোবা এজনে ডাঙৰকৈ ক'লে আপোনাৰ মোৰ খং উঠি যায়। এতিয়া গুৰুজনাই শিকাইছে কৃষ্ণ সংস্কৃতি সেইটো যে যিজনক শিশু পালে ৯৯ বাৰ গালি পৰালৈকে তেওঁ কিন্তু মনে মনে আছে। আৰু আমাক এবাৰ কোৱাৰ লগে লগে আপোনাৰ মোৰ কিন্তু সেই ব্যৱস্থাটো পালন কৰা হৈ যায়। গতিকে আমি একান্ত ভকত বা উদাৰ চৰিত্ৰৰ ভকতৰ শাৰীলে নিজকে আমি লৈ যাব পাৰিছোঁ নাই, এইটো বিশ্লেষণ কৰাটোৱে হ'ল ভকতৰ মূল ব্যৱস্থা।
ভাগৱতে আমাক এই দৰ্শনটো দিছে যে আত্ম উপলব্ধি বা আত্মবিশ্লেষণ, যে তেওঁৰ ভুল হৈছে, তোমালোকৰ ভুল হৈছে, তেওঁলোকৰ সমাজৰ গোটেই নীতি নিয়ম ভুল, এইবিলাক চাই থকাৰ দায়িত্ব ভাগৱতে আমাক নাই দিয়া। ভাগৱতে এটাই সিদ্ধান্ত দিছে আত্মবিশ্লেষণ, অৰ্থাৎ 24টা তত্ত্বৰে গঠিত শ্ৰেষ্ঠতম পাত্ৰস্বৰূপ মনুষ্য শৰীৰটোৰ 11টা ইন্দ্ৰিয়ৰ লগত থাকিব লগা ভাগৱতৰ পদবন্ধে কোৱা সেই নীতি নিয়ম কেইটা আমাৰ একাদশ ইন্দ্ৰিয়ৰ পৰা বিয়োগ হৈ আছে, সেইকেইটা আমি যোগ কৰি লৈ পূৰ্ণাংগ ৰূপত উদাৰ চৰিত্ৰৰ ভকত হ'বৰ বাবে নিজকে আমি আগবঢ়াই দিবলৈ দিয়া ভাগৱতৰ উপদেশ।